হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। চ' মই বহুত দিন ব্লগ দিয়া নহ'ল। চ' আজি আমি আহিলোঁ মোৰ আৰু মোৰ ভণ্টি শিৱ মন্দিৰলৈ, যোনটো টাউনত আছে, টাউন পাৰ কৰি। চ' তাইৰ আজি বাৰ্থডেও আছিলে, তো সেইকাৰণে ভাবিলোঁ তাইও লগ ধৰি আছিলে মন্দিৰলৈ যাওঁ বুলি। তো আমি গৈ আহিলোঁ শিৱ মন্দিৰলৈ সেৱা কৰিবলৈ, শিৱ বাবাক। চবৰ ভাল হওক আৰু আমাৰো আশাবোৰ পূৰ্ণ হওক বুলি, আৰু চবে ভালে থাকক বুলি। চ' আপোনালোকে চাব পাৰে মোৰ ভণ্টিৰ আজি হেপী বাৰ্থডে আছে। চ' মই তাইক আজি উইছ কৰিলোঁ আৰু তাই বহুত হেপী হৈ আছিলে, মোক বহুত দিন পাছত লগ পাইছে। চ' আপোনালোকে চাব পাৰে ইয়াতে তাই থেংক ইউ বুলি কৈ আছিলে মোক। তাই মোৰ নিজৰ ভণ্টি লেখীয়াও হয় আৰু ফ্ৰেণ্ড লেখীয়াও। আৰু চাওকচোন, আমি ইয়াতে মন্দিৰলৈ আহিছোঁ। আজি কি কয়, মানুহ বহুত কম আছিলে মন্দিৰত, একেবাৰে মানে ৰাস্তা বনোৱাৰ কাৰণে নায়েই মানে, তেনেকুৱা হৈ আছিলে। চ' আমি ভাবিলোঁ শিৱ মন্দিৰলৈ আহি পিনে একবাৰ সেৱা জনাই ল'ম বুলি। তাতে চাইছোঁ মানুহ কম হৈ আছে। আমি যেতিয়া সেৱা কৰিলোঁ তাৰপাছতে মানুহবোৰ যেতিয়া আমি ওলাব ধৰিলোঁ, মানে যেতিয়া প্ৰে কৰি পিনে ওলাব ল'লোঁ, তাৰপাছতে মানুহবোৰ আহিছে, কেইটামান মানুহ। চ' এইটোৱে আছিলে আজি ব্লগটো। আজি বহুত দিন পাছতে মন্দিৰ গৈ পিনে ভাল লাগিলে। চ' আপোনালোকক কেনেকৈ লাগিলে জনাব। বাকী মই বেছি ভিডিঅ' কৰা নহ'ল, ইয়াতে পিকচাৰবোৰ দিছোঁ কেইটামান। থেংক ইউ।